নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল গুণোৎসৱৰ স্কুল ইভালুৱেশ্যন অনলাইন কৰা সম্পৰ্কে আৰু বিদ্যালয়সমূহৰ যি পাছৱৰ্ড পাবলগীয়া আছে পাছৱৰ্ড সম্পৰ্কে বিশেষ নিৰ্দেশনা আহিছে ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইতিমধ্যে আপোনালোকে জানে এইবাৰ বিদ্যালয়সমূহে স্কুল ইভালুৱেশ্যনৰ যিখন ওএমআৰখন অনলাইন ফিল আপ কৰিব লাগিব আৰু এক্সটাৰ্নেল ইভালুৱেটৰ জনেও এই স্কুল ইভালুৱেশ্যনখন অনলাইন মনিটৰ কৰিব লাগিব আৰু ইয়াৰ কাৰণে যি নিৰ্দেশনা যি পাছৱৰ্ড যি ইউজাৰ আইডি ইতিমধ্যে এই কেনেকুৱা ধৰণে পাব তাক লৈ নিৰ্দেশনা প্ৰকাশ পাইছে ইয়াতে চাওক এইটো হৈছে অফিচিয়েল পেজ য'ত নেকি গুণোৎসৱৰ আপোনালোকে কামখিনি কৰিব লাগিব ইয়াতে এক্সটাৰ্নেল ইভালুৱেশ্যনৰ কাৰণে বিশেষ লগইনৰ ব্যৱস্থা কৰা হৈছে তলত আপোনালোকে চাব পাৰে তেনেকুৱা ধৰণে আপোনালোকৰ স্কুল ইভালুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ নিৰ্দেশনা দিয়া হৈছে এনেকুৱা ধৰণে চাব পাৰে গতিকে আহকচোন ভিডিঅ'টোৰ জৰিয়তে ডিটেইলছ এই প্ৰচেছটো জানো আৰু আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড কেনেকুৱা ধৰণে পাব সেই কথাখিনি বুজিবৰ কাৰণে চেষ্টা কৰোঁ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী তাত আমি আপলোড কৰোঁ গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া ছাৰ-বাইদেউসকল এইখন হৈছে অফিচ অফ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি এই চিঠিখন সমগ্ৰ শিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহাশয়ে প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈকে পঠাইছে ইয়াৰ বিষয়টো আপোনালোকে চাওক সাবজেক্ট ৰিগাৰ্ডিং দুটা আছে SMS টু বি সেন্ট টু দি হেড/নোডেল টিচাৰ অফ দ্য স্কুলছ এণ্ড এক্সটাৰ্নেল ইভালুৱেটৰ অৰ্থাৎ বিদ্যালয়সমূহৰ হেড টিচাৰ নোডেল টিচাৰ আৰু এই বিদ্যালয় আৰু এক্সটাৰ্নেল ইভালুৱেটৰ সকলৰ কাৰণে যি SMS যাব তাৰ সম্পৰ্কে বিশেষ চিঠিখন আহিছে 2 নম্বৰ অপেনিং অফ গুণোৎসৱ পৰ্টেল ফৰ ছাবমিশ্যন অফ স্কুল ইভালুৱেশ্যন পাৰ্ট বাই স্কুল আৰু স্কুল ইভালুৱেশ্যনৰ যিটো পাৰ্ট এই পাৰ্টটো ফিল আপ কৰাৰ উদ্দেশ্যে গুণোৎসৱত যি পৰ্টেলটো যি মুকলি কৰা হৈছে মুকলি কৰা সম্পৰ্কে এই চিঠিখন আহিছে ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ যে এই সেল্ফ ইভালুৱেশ্যনৰ দুদিন বা 3 দিন আগত বিদ্যালয়সমূহে স্কুল ইভালুৱেশ্যন কৰিব লাগিব আৰু তাৰ লগতে বিদ্যালয়সমূহৰ কাৰণে ইউজাৰ আইডি পাছৱৰ্ড থাকিব আৰু নিৰ্দিষ্ট সময়তহে কি কৰা হ'ব পৰ্টেলটো মুকলি কৰা হ'ব এতিয়া ইয়াক লৈ কি কথা কোৱা হৈছে চাওক ছাৰ মেডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট এবভ I am to inform you that some important SMS will be sent to the mobile phone of head/nodal teacher of the school and external evaluators regarding Gunotshav 2024 অৰ্থাৎ 2024 চনৰ যি গুণোৎসৱ এই গুণোৎসৱৰ বাবে বিদ্যালয়ৰ যি প্ৰধান শিক্ষক বা নোডেল টিচাৰ বা এক্সটাৰ্নেল ইভালুৱেটৰ সকলৰ আছে তেওঁলোকৰ মোবাইলত এটি বিশেষ SMS যাব আৰু সেই কথাটো এই চিঠিখনৰ জৰিয়তে জনোৱা হৈছে আৰু আমি আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ The SMS which will be received by head of the nodal teacher of the school and external evaluator is enclosed herewith আৰু এই যে প্ৰধান শিক্ষক বা নোডেল শিক্ষক বা এক্সটাৰ্নেল ইভালুৱেটৰ সকলে যে এই SMS কেইটা পাব আৰু কেনেকুৱা ধৰণে পাব তাক ইয়াত কি কৰা হৈছে এনক্লোজ কৰা হৈছে ইয়াত দিয়া হৈছে ইয়াতে চাওক কি দিয়া হৈছে ফাৰ্দাৰ গুণোৎসৱ পৰ্টেল উইল বি এনেবল ফৰ স্কুল ফৰ আপলোডিং অফ স্কুল ইভালুৱেশ্যন পাৰ্ট এজ ফলোজ আৰু ইতিমধ্যে যিহেতু আমাৰ গুণোৎসৱ 3 জানুৱাৰী তাৰিখৰ পৰা 6 জানুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব গুণোৎসৱৰ যিটো পৰ্টেলটো কেতিয়া খোল খাব আৰু তাত স্কুল ইভালুৱেশ্যনৰ যিখন ফৰ্মেট যিখন OMR সেই OMRখন কেতিয়া ফিল আপ কৰিব লাগিব সেই বিষয়ে এই কথাখিনি কোৱা হৈছে ইয়াতে দিয়া হৈছে ফেজ 1 ফেজ 2 আৰু ফেজ 3 তিনিটা ফেজৰ কাৰণে ইয়াতে দিয়া হৈছে ইয়াতে যে ফেজ 1ৰ ক্ষেত্ৰত কি কৈছে 27 ডিসেম্বৰ 2023 তাৰিখ অৰ্থাৎ যিবিলাক জিলাত প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব সেই জিলাবিলাকৰ কাৰণে গুণোৎসৱৰ যিটো পৰ্টেল
য'ত নেকি তেওঁলোকে স্কুল ইভালুৱেশ্যনৰ OMRখন ফিল আপ কৰিব লাগিব সেইটো 27 ডিচেম্বৰ তাৰিখে খোল খাব আজি হৈছে 23 ডিচেম্বৰ আৰু 3 দিন পিছত সেই পৰ্টেলটো খোল খাব যিবিলাক বিদ্যালয়ত বা যিবিলাক জিলাত দ্বিতীয় পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব সেই জিলাবিলাকৰ কাৰণে গুণোৎসৱৰ খোল খাব মানে যিটো পৰ্টেলটো খোল খাব 3 জানুৱাৰী 2024 জানুৱাৰী মাহৰ 3 তাৰিখে তেওঁলোকৰ এই পৰ্টেলটো খোল খাব আৰু যিবিলাক জিলাত গুণোৎসৱ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব সেই জিলাবিলাকৰ কাৰণে গুণোৎসৱৰ পৰ্টেল খোল খাব 30 জানুৱাৰী 2024 অৰ্থাৎ 2024 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখে তেওঁলোকৰ কাৰণে গুণোৎসৱৰ পৰ্টেলটো খোল খাব অৰ্থাৎ প্ৰথম পৰ্যায় এইটো যিটো ফিফথ ৰাউণ্ডৰ যি গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তিনিটা ফেজত অনুষ্ঠিত হ'ব ফাৰ্ষ্ট ফেজৰ গুণোৎসৱৰ পৰ্টেলটো খোল খাব 27 ডিচেম্বৰ এই দ্বিতীয় ফেজৰ গুণোৎসৱৰ পৰ্টেলটো খোল খাব 3 জানুৱাৰী আৰু তৃতীয় ফেজৰ খোল খাব 30 জানুৱাৰী 2024 তাৰিখে ইয়াতে কোৱা হৈছে যাওক the portal will be enabled till the day of self evaluation of each phase district will ensure uploading of school evaluation part by respective school 2/3 days before self evaluation of the school so that external evaluation may see the field school evaluation part of the school prior to visit their allotted school যদিও ইয়াত এটা কথা কোৱা হৈছে গুণোৎসৱৰ যিটো পৰ্টেলটো সেলফ ইভালুৱেশ্যন যোনদিনা অনুষ্ঠিত হ'ব সেই দিনটোলৈকে পৰ্টেলটো খোলা থাকিব কি কৈছে সেলফ ইভালুৱেশ্যন যোনদিনা অনুষ্ঠিত হ'ব সেই দিনটোলৈকে পৰ্টেলটো খোলা থাকিব তথাপিও বিদ্যালয়সমূহক এই কথাটো মানে নিশ্চিত কৰিব দিছে বা জিলাসমূহৰ কাৰণে নিৰ্দেশনা আহিছে যাতে বিদ্যালয়সমূহে কি কৰে সেলফ ইভালুৱেশ্যনৰ 2 দিন বা 3 দিন আগতে যাতে তেওঁলোকে কি কৰে তেওঁলোকৰ যিখিনি স্কুল ইভালুৱেশ্যনৰ যিখন OMRখন যাতে অনলাইন সাবমিশন কৰে ইয়াৰ কাৰণটো হ'ল যিজন এক্সটাৰ্নেল এক্সটাৰ্নেল ইভালুৱেটৰজনৰ যিটো পৰ্টেল সেই পৰ্টেলটো তেওঁলোকে কি পাব কাৰণে সক্ষম হ'ব তেওঁলোকে এই বিদ্যালয়খনৰ যি স্কুল ইভালুৱেশ্যনৰ যি OMRখন আগতীয়াকৈ দেখা পাবৰ কাৰণে সক্ষম হ'ব গতিকে আপোনালোকে এই সেলফ ইভালুৱেশ্যন হোৱাৰ দিনালৈকে নৰখিব আৰু ইতিমধ্যে আমাৰ যিখন গুণোৎসৱৰ হ্যান্ডবুক তাতো দিয়া হৈছে যে কি সেলফ ইভালুৱেশ্যনৰ 3 দিন আগতে কৰিবৰ কাৰণে দিয়া হৈছে আৰু আমাৰ পৰ্টেলটো বন্ধ হৈ যাব সেই কথাটো তাতে উল্লেখ কৰা হৈছে তলত কি কৈছে চাওক external evaluators will be able to edit the submit school evaluation report in Gunotsav portal from 12:13 p.m. on the day of external evaluation up to 12:30 p.m. next day ইয়াতে এটা সময় বান্ধি দিয়া হৈছে যে কি এক্সটাৰ্নেল ইভালুৱেটৰ সকলে কি কৰিব পাৰিব বিদ্যালয়লৈকে আহিল ৰাতিপুৱা 8:45 মৰ্নিং এছেম্বলি এটেন্ড কৰিলে বা আন এই স্কিলৰ যিখিনি কথা আছে বা OMR এইখিনি পৰীক্ষাবিলাক তেওঁলোকে ভালদৰে চোৱাচিতা কৰিলে কৰাৰ পিছত তেওঁ কি কৰিব পাৰিব বিদ্যালয় যিখন OMR স্কুল ইভালুৱেশ্যনৰ যিখন OMRখন তেওঁ এডিট কৰিব পাৰিব এডিট কৰিব পৰাৰ কাৰণে এটা নিৰ্দেশনা দিয়া হৈছে তেওঁলোকে কি কৰিব লাগিব ধৰা হল আজি 5 আমাৰ 3 তাৰিখৰ পৰা যেটো হ'ব 4 জানুৱাৰী 4 জানুৱাৰী তাৰিখৰ 12:30 বজাত দিনৰ 12:30 বজাত তেওঁলোকে এডিট কৰিব পৰাৰ কাৰণে এই পৰ্টেলটো খুলি দিয়া হ'ব এনে অৰিজিনালি পৰ্টেলটো খোলা থাকিব কিন্তু এডিট কৰাৰ যেটো অপচন তেওঁলোকে 12:30 বজাত পাৰিব আৰু হেতু গৈ কি কৰিছে আপ টু 12:30 p.m. সেই দিনটোৰ সন্ধিয়া ৰাতি 12:30 বজালৈকে খোল খাব অৰ্থাৎ তেওঁলোকে দিনৰ 12:30 বজাৰ পৰা ৰাতি 12:30 বজাৰ ভিতৰত তেওঁলোকে এইখিনি এডিট কৰিব লাগিব তাৰ পিছত তেওঁলোকে কিন্তু এডিট কৰিব নোৱাৰিব গতিকে এই কথাখিনি কোৱা হৈছে 12:30 p.m. নেক্সট ডে সেই দিনটোলৈকে নহয় নেক্সট ডে পৰৱৰ্তী দিনৰ ধৰা হল আজি 4 জানুৱাৰী তাৰিখে যদি আমাৰ এক্সটাৰ্নেল ইভালুৱেশ্যন হয় আজি দিনৰ 12:30 বজা খোল খাই পিছদিন আজি দিনটো থাকিল পিছদিনা দিনটো থাকি পিছদিনাখন ৰাতি 12:30 বজাত তেওঁ এডিট কৰিব পৰা অপচনটো বন্ধ হৈ যাব you are therefore directed to inform the concern গতিকে এনেকুৱা ধৰণৰ কোৱা হৈছে ভিডিওটো যদি এই কথাখিনি কলো আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিদ্যালয়সমূহৰ কাৰণে ইউজাৰ আইডি আৰু পাছৱৰ্ড SMS ৰ জৰিয়তে আহিব কেনেকুৱা ধৰণে স্কুল ইভালুৱেশ্যনৰ ফৰ্মেটখন ফিল আপ কৰিব লাগে হেতু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আমাৰ ফেচবুক পেজ নলিনী কান্ত ডেকা ফলো কৰিব আৰু তাত আমি আমাৰ এই ইউটিউবত দিয়া সকলোবিলাক ভিডিও আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম ভিডিওটি মতে সামৰিছো ধন্যবাদ শ্ৰোতা ছাৰ্ভেইসকল নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল
এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব